এইখিনিতে ৰূপালী বসুমতাৰীৰ কিতাপখনত তেওঁ মাক আৰু দেউতাকক কিতাপখন উৎসৰ্গা কৰিছে। তেতিয়া এটা ডাঙৰ কথা কৈছে ৰূপালীয়ে যে প্ৰকৃতাৰ্থত মোৰ মা দেউতা নিৰক্ষৰ হ'লেও কিন্তু তেওঁলোকৰ যিটো সৎ উদাৰ মন আৰু বিশালতাই মোক আলোকৰ সন্ধান দিছিলে। এই কথাটোতে গোটেই ৰূপালী সোমাই আছে। ৰূপালীৰ গোটেই মনোজগতত কহুৱা কোমল কবিতাই যেনেকৈ উদ্বেলিত কৰি ৰাখিছে, তেনেকৈ তেওঁ মনৰ সুদূৰ প্ৰসাৰী দিগন্তয়ো তেওঁক তেনেকৈ উদ্ভ্ৰান্ত কৰি ৰাখিছে কবিতাৰ মাজেৰে। ৰূপালী সঁচাই ৰূপালী এখন নদীৰ দৰে। তেওঁৰ চিন্তা, তেওঁৰ কাব্যৰ প্ৰতি থকা তেওঁৰ যিটো সুন্দৰ চেতনা, সেই চেতনাটো সঁচাই সুন্দৰ, মনোলোভা। কবিতা লিখিবলৈ হ'লে মানুহ সৎ হ'বই লাগিব।